তো গাইজ এতিয়া আমি ফিল্ডত গৈ আছোঁ সকলোৱে এয়া চাওক লাইন লাইন হৈ नरम्या कुछ बोलेगा बोल मैं अभी बोलने के हालात में नहीं हूँ সকলোৱে ড্ৰেছ পিন্ধি গৈ আছোঁ ফিল্ডত তো ফিল্ডত চাগে মোবাইল উলিয়াব নোৱাৰিম তো বেলেগ মোবাইলৰ পৰা ভিডিঅ' কৰি লওঁ তো এয়া চাওক আহি আছে বেলেগ বেলেগ ডিষ্ট্ৰিক্টৰ পৰা চব ভিতৰত সোমাই আছোঁ এয়া চাওক আমাৰ ডিষ্ট্ৰিক্ট কোকৰাঝাৰ ডিষ্ট্ৰিক্ট এয়া চাওক ফিল্ডত সোমাই গ'লোঁ চাওক কোন কোন ডিষ্ট্ৰিক্টৰ পৰা মানুহ আহিছে সব সব ফিল্ডখন ইয়াতে সব সকলোৱে লাইন পাতি থিয় হৈ আছে তামুলপুৰ ডিষ্ট্ৰিক্ট এইটো ওদালগুৰি ডিষ্ট্ৰিক্ট এইটো হৈছে তামুলপুৰ চিৰাং কোকৰাঝাৰ সব সৰুসজাই স্টেডিয়াম সব ড্ৰেছটো পিন্ধিলে কিমান সুন্দৰ দেখা যায় চাওক তো এতিয়া মই মোবাইলটো বন্ধ কৰি লওঁ ছাৰহঁতে যদি গালি দিয়ে পিছত দেখুৱাই থাকিম দেই আকৌ টিম আহি আছে বেলেগকৈ টিম সেয়া চাওক ধুবুৰী ডিষ্ট্ৰিক্ট মানকাছাৰ চব ধুবুৰী ডিষ্ট্ৰিক্ট আহি গ'ল চব লাইনত থাকিলোঁ লাইন এইফালে মানুহবিলাক কাম কৰি আছে এতিয়া লগাই আছে টিন পাত লগা হোৱা নাই मैं आगे यहाँ आओ मेरे से लंबा होता है सो गाइस हम लोग खाना खा रहे जा रहे हैं हम लोग पानी लेके और टोकन लेके हेलो गाइस पानी लो और इतना कुपन लो भात खाब जाए गाइस ये पानी खाई আছে ये भी देखो सबे गई আছে ভাত খাই আধা ঘণ্টা ৰেষ্ট নহয় সোনকালে যাব লাগিব আৰু ষ্টেডিয়ামত প্ৰেক্টিছ কৰিবৰ কাৰণে তো সবে গৈ আছে সবে আহি আছে আমি এইফালে যাওঁ চব চবে ভাত খাব গৈ আছে তো আমি যাওঁ ভাত খাব যাই দেখুৱাব নোৱাৰিম ইমানেই ভিৰ হৈছে তাৰপিছত দেখুৱাম দেই ভাত খাবৰ কাৰণে ইমান হেঁচা ঠেলা লাগি গৈছে চাওক ভাত খাবৰ কাৰণে গেট মাৰি দি আছে চব বহুত মানুহ এইফালে ভাত খাবৰ কাৰণে बहुत सुंदर लग रही हो ये रहा ओए कविता ओए नरम्या ভাত খোৱাৰ পিছত ইয়াতে বহি ল'লোঁ আহি কেনে পেৰেড কৰিম আকৌ তাৰপিছত পেৰেড কৰি তাৰপিছত আৰু এটা ষ্টেডিয়ামত যাম এইটো ষ্টেডিয়ামত দেখুৱাব নোৱাৰিম গাইজ এতিয়া একবাৰে ৰাতি হোৱাৰ সময়ত দেখুৱাম যদি হোৱাৰ সময় আকৌ যদি কিবা মোবাইলত পিটিকিব চান্স যদি থাকে তেতিয়া আকৌ কিবা কৰি থাকিম এইফালে মানুহবিলাক কাম কৰি আছে এইফালে ছাৰবিলাক বহি আছে মোবাইল চলাব নেদে ইয়াতে সেইফালে ঘণ্টি চাই আছে এইটো তো একেবাৰে পিছত লগ পাই আছোঁ দেই মনৰ কথা বুজ লয় প্ৰত্যেকগৰাকী মন্ত্ৰীক সীমান্তৰ গাঁৱলৈ গৈ থাকিবলৈ নিৰ্দেশ দিয়া হৈছে আৰু বহু কেন্দ্ৰীয় মন্ত্ৰীয়ে আমি নিজে দেখিছোঁ অৰুণাচলত সীমান্তত গৈ মানুহৰ মাজত গাঁৱৰ মাজত থাকিব লাগিব কি হৈ আছে বুজিব লাগিব প্ৰতিটো আঁচনি কিদৰে হৈ আছে গম পাব লাগিব ইত্যাদি ইত্যাদি কাৰণে আমি দায়বদ্ধ কিন্তু তাৰ মাজতো চৰকাৰে সকলো কাম কৰিব আৰু কি সীমান্ত চেতনামন্ত্ৰৰ পৰা যে প্ৰয়াসে সফলমণ্ডিত হয় তাকে কামনা কৰিছোঁ শিক্ষা পদক্ষেপ সমাপ্ত হৈছে গতিকে ইয়াৰ পাছত আমি সীমান্ত চেতনামন্ত্ৰী
গাইজ সকলোকে যোৱাকালিতো ভিডিঅ'টো সম্পূৰ্ণ কৰিব নোৱাৰিলোঁ, এতিয়াও সম্পূৰ্ণ কৰিম আজি ব্লগটো শেষ কৰিম আৰু কিবা কিবি খেল আছে, খেল দেখুৱাই কেনে ব্লগটো শেষ কৰিম। আকৌ কাইলৈ এটা নতুন ব্লগ আহিব। তো এতিয়া ব্ৰেকফাষ্ট কৰি লওঁ, এতিয়া গা পা ধুই ফ্ৰেছ হৈ ল'লোঁ। ব্ৰেকফাষ্ট কৰি আহি খেলত যাম। মোৰ খেল নহয়, বেলেগৰ খেল। মোৰ খেল পিছত আছে 4টা বজাত। তো ব্ৰেকফাষ্টত যাই খাই কেনে একেবাৰে ফিল্ডত লগ পাই আছোঁ দেই। তো গাইজ ইয়াতে আহিলোঁ, ব্ৰেকফাষ্ট এতিয়াও কৰা নাই, গাটো দুৰ্বল লাগি আছে। আমাৰ খেলা আছে, ফ্ৰেণ্ডৰ খেলা চাবলৈ ইয়াতে বহিলোঁ। ভণ্টি আহি আছে, চাওক অকণ কেনেকুৱা তো গাইজ খেলা আৰম্ভ হৈ গ'ল। এইফালে ল'ৰাবিলাকে দৌৰি আছে 1500 মিটাৰ। কোনে ফাৰ্ষ্ট ছেকেণ্ড হয় ক'ব নোৱাৰিছোঁ। এই দুটা ল'ৰা ফাৰ্ষ্ট ছেকেণ্ড হ'ব চাগে। চাই থাকক, এই দুটাতো নাই, একদম লাষ্টৰ পিনে ফাৰ্ষ্ট ছেকেণ্ড। জোর लगा के এটা কোকরাঝার না? কোকরাঝাৰৰ ল'ৰা 3rd পজিশ্যনত আছে। কিমান চিঞৰি আছে কোকৰাঝাৰ টিম। এইফালে বোলে ছোৱালী গাৰ্লছ দৌৰিবৰ কাৰণে ৰেডি হৈ আছে। কিমান পাক লগাব লাগে? হা নহয়, ল'ৰাৰ 4। দুইবাৰ হ'ল না? প্ৰথমৰ ল'ৰাটো হাৰি গ'ল। হা ক'ত? এইটো হয়। Second. भगवान First, second, third. 4 ল'ব নেকি? হা 4 ল'ব? এই যে 4 আছে চাওক। এতিয়া মানে আকৌ খেল হ'ব। আণ্ডাৰ 16 হ'ল, এতিয়া আণ্ডাৰ 20 হ'ব। তো তাৰপিছত ছোৱালীবিলাকৰ হ'ব। ছোৱালীবিলাকৰ হ'লে মই দেখুৱাম দেই। এতিয়া হ'ব ছোৱালীবিলাকৰ আণ্ডাৰ 16 আৰু 17। কেনেকুৱাকৈ ৰানিং কৰে 4টা। तो अंडर 17 का रेस शुरू हुआ है। 800 मीटर হৈ আছে এতিয়া। এইটো আমাৰ ফ্ৰেণ্ডটো আগত
টিনা আগত না টিনা হয় অঁ এইটো মোৰ কোকৰাঝাৰৰ টিমৰ ছোৱালীজনী ফাৰ্ষ্ট কোনে প্ৰথম জিকে এইটো দেখুৱাব নোৱাৰিম তেতিয়া লাষ্টত যেতিয়া প্ৰাইজ বিতৰণ কৰিব তেতিয়াহে গম পাম ন এতিয়াতো গম নাপাম চাগে মোৰ ফ্ৰেণ্ডজনীয়ে পাব কোকৰাঝাৰ টিমৰ প্ৰথমজনীয়ে পাব চব আগত পিনে আছে তো ইয়াৰ পৰা আমাৰ খেল হ'ব আমাৰ খেলত যাই দেখুৱাই আছোঁ দেই ভাত খোৱাৰ পিছত ইমান ধূলি বালুকৰ পৰা আহি চাওকচোন ষ্টেডিয়ামৰ একদম মানুহবিলাক দৌৰি আছে বহুত ধূলি বালু হৈ গ'ল ইয়া চাওক কেনেকৈ আহি আছে এই চাওক এনেকুৱা ধূলি বালি সিহঁতে দৌৰি আছে এনেকুৱা চাওক কি হাৱা দিছে পোষ্টাৰ বেনাৰ উৰি যাব খুজি আছে Good morning guys. কালি ভিডিঅ'টো সম্পূৰ্ণ কৰিব নোৱাৰিলোঁ গোটেই মিটিং কৰি আৰু জেভলিন খেল দেখুৱাব খুজিছিলোঁ ল'ৰাবিলাকত জেভলিন খেল হৈছে তাৰপিছত মোৰ জেভলিন খেলটো কোনে ভিডিঅ' কৰি দিব চবেই ব্যস্ত আছিল সেইকাৰণে মইতো কোনো দেখুৱাব নোৱাৰিলোঁ মই মোবাইলটো লৈ যাব পৰা নাই তাই মোবাইল এলাও নাছিল তো আজি কিবা কিবি খেল আছে এইটো দেখুৱাব নোৱাৰিম গাটো বহুত বেয়া লাগি আছে এতিয়া শুই উঠাই নাই 7টা বাজি গ'ল ব্ৰেকফাষ্টত যাব লাগে এইজনে এটা হৈ আছে আৰু তিনিজনী মাৰাথনত গৈছে সিহঁতে অহা নাই সিহঁতে আহিলে উঠি কিনে ব্ৰেকফাষ্ট কৰিবলৈ যাম তো আজি ষ্টেডিয়ামখন ভালকৈ দেখুৱাই দিমগৈ আজি ঘৰত যাম ৰাতি 1টা 2টা বজাত প্ৰাইজ বিতৰণ কৰিম তো এতিয়া আমি বজাৰত গৈছিলোঁ অকণমান ইয়াতে ৰাস্তাৰ ওচৰতে দোকান দুখন আছিল এগুলো মেইন গেট এন্ট্ৰি কৰিলোঁ ইয়াতে চিকিউৰিটি গাৰ্ড আছে ইমান সুন্দৰ ধুনীয়া ভিউ পিছফালৰ কিমান ঐ দেখ ইধৰ আছে দেখ ডাউন होके ना মোবাইলত ধুনীয়া দেখা যায় আছে এইটো হ'ল কিবা কোৱাৰ্টাৰ অফিচাৰ ইয়াতে থাকে খেলুৱৈসকল থাকে ইয়াতে হয় ইয়াতে কিবা এটা গেম হয় আৰু এইটো গেমৰ নাম নাজানো আৰু টেবুল টেনিছ গেম ইয়াতে হয় টেবুল টেনিছ ইয়াতে আৰু কিবা ফিল্ড বনাব চাগে আমাৰ পোষ্টাৰ লগাইছে আজি ঘৰত যাম মানে আজি ৰাতি কিবা এটা আকৌ যোৱাকালি প্ৰাইজ দিছিলে আমাক আজিও প্ৰাইজ দিব যোৱাকালিতো
যিবিলাক খেলা হৈছিল সেইবিলাকক প্ৰাইজ দিছিল। আজি যিবিলাক খেলা হ'ব সেইবিলাকক আজি প্ৰাইজ দিব। ৰাতি প্ৰাইজ বিতৰণ কৰি ভাত চাত খাই লৈ যাম। ৰাতি 12টা 1টা বজাত যাম। ইধৰ গাড়ী এদিকে গাইছ পাৰ ষ্টেডিয়াম খেলা হৈ আছে। ইয়াতে আমাৰ খেলা একো নাই। আজি আমাৰ কাইলৈ আমাৰ খেলা হৈ গ'ল। এতিয়া ৰুমত যায় আৰু শুব যাম। ৰুমত শুব যাম আৰু খাই বৈ একো কামেই নাই। খোৱা লোৱা আৰু শুৱা ন। हम लोगों का काम क्या है? खाना और सोना। इधर घर में झाड़ू लगाओ, पोछा लगाओ, बर्तन लगाओ ना, खाना पकाओ। इससे ज़्यादा घर में ही अच्छा है। ঘৰতে ভাল। যিমান কাম বন থাকিলেও ঘৰৰ নিচিনা ক'তো নহয়। ফুটবলৰ যোৱাকালি ইমান হাৱা বৰষুণ আহিছিল। পোষ্টাৰবিলাক চব ভাঙি চিঙি গৈছে। চব চিনাৰীবিলাক মৰি গৈছে পানী নিদিয়াৰ কাৰণে। এয়া মেইন গেট ইন্দিৰা গান্ধী এথলেটিক্স ষ্টেডিয়াম, সৰুসজাই ষ্টেডিয়াম মেইন গেট। তো এতিয়া আমি ফিল্ডত আহিলোঁ। বেট কৰিবৰ কাৰণে লাইন ৰখি আছোঁ। हाँ, हाय दे और ब्लॉग का नाम क्या है? ये ब्लॉग क्या क्या ये ब्लॉग क्या हाय भी तो ये मेरा भाई लोग है। तो এতিয়া আমি প্ৰাইজ বিতৰণ কৰি চিধা ঘৰ যাম। অকণমান ডেন্স চেন্স কৰিম। তো এতিয়া মোবাইল এলাও নাই। তো মনে মনে ভিডিঅ' কৰি আছোঁ। যদি মনে মনে দেখুৱাম অলপ পিছত দেখুৱাম আকৌ। তো এতিয়া মোবাইলটো থওঁ, পিছত আকৌ দেখুৱাম। इसके लिए बहुत बहुत धन्यवाद सर आपका। आपने हमारा वो एक्सेप्ट किया। आपका एक्सपीरियंस जो है मैं बहुत তো গাইছ ইয়াতে আমাৰ মেডেল চেডেল লৈ গ'ল।